নলবাৰীত বিজেপি নেতাকৰ্মীক মুকলিভাৱে ধমক দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এইবিলাক মানুহৰ কোনো কাম নাই, অদক্ষ, অযোগ্য, সেইবিলাকৰ নেতৃত্ব দি কি লাভ আছে? এইবিলাক দল কৰিলে ভালকৈ দল কৰিব লাগে, আৰু যিবিলাক আমি দল ভালকৈ নকৰোঁ দল বাদ দিব লাগে। নেতাকৰ্মীক কাটি কাটি কলাখাৰ দিলে পাটোৱাৰীয়ে। লাগে সেই পোষ্টটো ভেকেণ্টে থাকক, নালাগে আমাক তেনেকুৱা ধৰণৰ কাৰ্যকৰ্তা। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীত জিলা পৰিষদত বিজেপি প্ৰাৰ্থীজনে পৰাজয় বৰণ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। তেওঁ মুকলিভাৱে বিজেপি নেতাকৰ্মীসকলক জবাবদিহি কৰিছে। আনকি অধ্যক্ষ বিজেপি নেতাকৰ্মীক দল বাদ দিবলৈ কঠোৰভাৱে আহ্বান জনাইছে। দল কৰিলে ভালকৈ দল কৰিব লাগে, আৰু যিবিলাক আমি দল ভালকৈ নকৰোঁ দল বাদ দিব লাগে। বাদ দিয়ক, বাদ দিয়ক, বেলেগ মানুহ আহিব নহয় দলৰ। যদি কোনোবাই ভাবিছে যে মই ইয়াতে নাথাকিলে নচলিব, আৰু ভুল। লাখত মানুহ থিয় হৈ আছে নেতৃত্ব দিয়াৰ কাৰণে, লাখত। মন্ত্ৰী পাটোৱাৰীয়ে কৈছে, জিকা আসন এখনত আমি হাৰি গলো। আমি চবে জানো যে সেইটো আমাৰ এটা জিকা চিট, জিকা চিট এটাত আমি হাৰি গৈছোঁ। ভাবকচোন কেনেকুৱা কথা হৈছে। তেওঁ কয়, আমাৰ মানুহ ইমান তললৈ গৈছে যে কংগ্ৰেছে মানুহৰ লগতো কথা বতৰা পাতিছে। আৰু সময় সাপেক্ষে যদি দুটা বা তিনিটা কংগ্ৰেছ জিকিছে ক'ৰবাত, আমাৰ মানুহ ইমান তললৈকে গৈছে, সেই কংগ্ৰেছ কেইটাৰ লগতো কথা পাতিছে যে তুমি আমাক ছাপৰ্ট দিয়ে, আমি ইমান খক। আমি ইমান খকুৱা নে? নিজৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়, 40 বছৰীয়া ৰাজনৈতিক জীৱনত মই এখন পাণ দোকানো কৰিব পৰা নাই। কোনোদিন নোকোৱা কথা এটা আপোনালোকক কওঁ, এই মুহূৰ্তত যদি কিবা কাৰণত মোৰ মৃত্যু হয়, এই মুহূৰ্তত ধৰি লওক আমাৰ বাবা মাইনাৰ কাৰণে মোৰ 40 বছৰীয়া ৰাজনৈতিক কালত মই এখন পাণ দোকানো কৰিব পৰা নাই আজিলৈকে। এই মুহূৰ্তত যদি মোৰ মৃত্যু হয়, আমাৰ বাবা মাইনা দিশহাৰা হ'ব। মই যি মুহূৰ্তত মোৰ মৃত্যু হ'ব, বাবা মাইনাৰ দিশহাৰা হৈ যাব। মন্ত্ৰী পাটোৱাৰীয়ে ৰাজহুৱাভাৱে কঠোৰ সকিয়নি দি কয়, দল কৰিলে ভালদৰে কৰক, নহ'লে বাদ দিয়ক। দলৰ নেতৃত্ব দিবলৈ বহু মানুহ ৰৈ আছে। দল কৰিলে ভালকৈ দল কৰিব লাগে, আৰু যিবিলাক আমি দল ভালকৈ নকৰোঁ দল বাদ দিব লাগে। বাদ দিয়ক, বাদ দিয়ক, বেলেগ মানুহ আহিব নহয় দলৰ। যদি কোনোবাই ভাবিছে যে মই ইয়াতে নাথাকিলে নচলিব, আৰু ভুল। লাখত মানুহ থিয় হৈ আছে নেতৃত্ব দিয়াৰ কাৰণে, লাখত। আমি কোনো অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মা নহয়। অদক্ষ মানুহক আমাৰ প্ৰয়োজন নাই। আমাৰ ইয়াত কোনো অটল বিহাৰী বাজপেয়ী নহয়, কোনো নৰেন্দ্ৰ মোদী নহয়, কোনো হিমন্ত বিশ্ব শৰ্মা নহয়। আমি একোজন সাধাৰণ কৰ্মকৰ্তা, এইটো কথা আমি সকলোৱে মানিবলৈ, ইনক্লুডিং মি, মোক লৈ। যেন কাটি কাটি কলাখাৰহে দিলে বিজেপি নেতাকৰ্মীসকলক। আজি কিমান দুখ লগা কথা নাই। তেওঁ নিজৰ জেনেৰেল ছেক্ৰেটাৰী, তেওঁ নিজৰ বুথত হাৰি গৈছে মেম্বাৰ, তাতকৈ দুখৰ কথা থাকে নেকি? দুবাৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে। তো তেওঁ থাকিলে মই কথাখিনি কৈ বেছি ভাল পালোহেঁতেন। তেওঁৰ যিখন পঞ্চায়ত, এই পঞ্চায়তখনত আমাৰ যিগৰাকী আজি আঞ্চলিক পঞ্চায়তৰ সদস্য হৈছে, তেখেতক টিকেট দিব নালাগে বুলি মোক কৈছিল, যে টিকেট নাজিমক দিব লাগে। মই কৈছোঁ নাজিম নহ'ব, নাজিম এইকাৰণে নহ'ব, দুবাৰ নাজিম, দুবাৰ তিনিবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে, নহ'ব নাজিম। আৰু সেই হিচাপে তেওঁক মণ্ডল সমিতিয়ে তেওঁক টিকেট দিছে। মই কৈছোঁ নাজিম নহ'ব। নাজিম মোৰ বিৰাট ক্ল'জ মানুহ, ক্ল'জ মানে ক্ল'জেষ্ট। তিনিবাৰ তেওঁ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে, ক্ল'জেষ্ট মানুহ। মই কৈছোঁ নহ'ব নাজিম। গতিকে আমাৰ বাইদেউগৰাকীক টিকেট দিব লাগে। মই ধুবুৰীত আছোঁ সিদিনা, তাৰপিছত বাইদেউগৰাকী টিকেট পালে। তো টিকেট পাওঁতে আমাৰ যিবিলাকে কৈছিল যে আমাক দিব নালাগে, তো তেওঁলোকৰ আক্ষেপ হ'ল সেইমাখা ময়ে চাকৰি দিয়া, মই দিয়া পইচা চাকৰি দি ভাত খাই আছে, তাহাঁতে পৰিয়াল পোহজাই আছে। এইবিলাকৰ মই দিয়া চাকৰিৰে ভাত খাই আছে, পৰিয়াল পোহজাই আছে সেইমাখা। তো আজি সেইকাৰণে মই বাইদেৱে ক'লে মোক কাৰণে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।